ৰাতিপুৱাই পুৱাই ইমানেই বেছি কুঁৱলী মানে মানুহ দুনুহ বাহিৰলৈ ওলাই আহিবলৈও মানে মন যোৱা নাই। এনেকুৱা হৈছে বৰষুণৰ দৰে মানে কুঁৱলী পৰিছে। আৰু আমাৰ আছিকেইটা স্কুললৈ ওলাই গৈছে, মানে কলেজ গৈছে। স্কুল বুলি ক'লে আকৌ মানে মানুহে পটককৈ ধৰিব নোৱাৰে, কিছুমানে আকৌ স্কুল নেকি কিবা কলেজ, কিন্তু আচলতে স্কুলেই, হায়াৰ ছেকেণ্ডেৰী স্কুল আৰোহণ একাডেমী, তালৈ গৈছে। আৰু আসসালামু আলাইকুম, সকলোকে সুপ্ৰভাত জনাই মোৰ ভিডিঅ'টো মই আৰম্ভ কৰিবলৈ লৈছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু সকলো ভালেই থকাটো আমি কামনা কৰোঁ। আৰু দিনটো সকলোৰে শুভ হওক, সকলোৰে কাৰণে দিনটো খুবেই বেছি ভাল হৈ যাওক। আৰু মোৰ ভিডিঅ' যিসকলে চাই আছে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু ৰাতিপুৱাৰ পৰিৱেশটো চাওক এয়া, আৰু অলপ পিছত গোটেইখন হৈ হ'ব, মানে হোৱা দোৱা হ'ব আৰু ইটো সিটোকৈ দৌৰা দৌৰি যেনি যাব লাগিব। এতিয়া ল'ৰা ওলাই গ'লেই। আৰু আমাৰ মেকুৰী দেখিছে, ঠাণ্ডাত মানে সি একদম ক'ব নোৱাৰা হৈছে। আৰু এয়া মোৰ অৱস্থা চাওক। আপোনালোকে আকৌ ব্লেংকেট লৈ আছে বুলি আকৌ মানে নাহাঁহিব। ব্লেংকেট মানে এখন পাতলীয়া ব্লেংকেট। মোৰ মানে কি হৈছে, ৰাতিৰ পৰা মোৰ মানে, ৰাতি নহয় কালি দিনৰ পৰাই মোৰ দাঁত মানে এটা খুবেই বেছি বিষ। ইমান দাঁত বিষাইছে মানে কি ক'ম আৰু ভাবিব নোৱাৰে। আগতে মই যোৰহাটত দেখাইছিলোঁ দাঁত মানে কি দাঁত পোকে চোকে খোৱা নহয়, আকৌ দাঁতটো মানে এনেই বিষাই, মানে কেনেকুৱা বিষাইছে। আৰু যিসকলে দাঁতৰ বিষত ভুগি আছে, মানে দাঁতৰ বিষ এবাৰলৈ হ'লেও পাইছে, তেওঁলোকে মানে গম পাব যে এই বিষটোৱে মানুহক কেনেকুৱা জাল্লা দিয়ে। মোৰ ইমান বেছি দাঁত বিষাইছে। আৰু এই শাক এমুঠি মাত্ৰ, চিনি পাইছেনে বাৰু, ধৰিব পাৰিছেনে চাওকচোন আপোনালোকে, চিনি পায় নাপায়। এই শাকমুঠি হৈছে জিলমিল শাক। আমি মানে কি, আমাৰ মানুহজনেই হওক বা ময়ে হওক বা আমাৰ ঘৰৰ আমাৰ ল'ৰাটোৱে হ'লেও, আমি শাকজাতীয় বস্তুবোৰ খাই খুব ভাল পাওঁ। মানে জিলমিল, খুতৰা, বন জালুক, লাই শাক, মানে যি নহওক আৰু শাকজাতীয় মানে বস্তুবিলাক পালে খাই খুব ভাল পাওঁ। তো আজি এতিয়া দুপৰীয়া মানে দাঁতৰ বিষ হৈ আছে যদিও ভাতকেইটাটো বনাবই লাগিব, ল'ৰা স্কুলৰ পৰা আহি খাব লাগিব। সেইটো কথাৰ কাৰণে মই মানে ভাতখিনি বনাবৰ কাৰণে যা যোগাৰ কৰিছোঁ। প্ৰথমতে বোলো দাইলকণকে পাতি লওঁ। দাইল এমুঠিমান তিয়াই দিলোঁ, শাকমুঠি বাছি মেলি ধুনীয়াকৈ কাটি ল'লোঁ। তাৰপৰা লগতে এটা আলু কাটি দিছোঁ। আজিকালি মানে কি আলুবিলাক বহুত ডাঙৰ ডাঙৰ ধবলা ধবলা আলু, এটা কাটিলে যেনিবা হৈ গ'ল। আৰু সৰু সৰু আলু 3টামান হ'লহেঁতেন চাগে। তাকে দাইলকণ প্ৰথমতে পাতি লওঁ। এনেকৈ যদি দাইল বনাওঁ, আমাৰ আছিকে মানে খাই খুব বেছি ভাল পায়, আমিও ভাল পাওঁ। মইতো আৰু মোৰ মানে কি, মই যদি নিজে খাই ভাল পাওঁ, যেনেকৈ ভাল পাওঁ মই তেনেকৈয়ে বনাম ন, কাৰণ মই ৰান্ধনি, মই ভাল পোৱা মতেই হ'ব কামটো মানে। আৰু মই বনাম, বাকীগালে খাব। মানে বেয়া পালেও আমাৰ মানুহজনে মানে ইমান আপত্তি নকৰে। তেওঁ মানে কেতিয়াবা মানে কয় আৰু কিবা এটা ক'ব, ধৰি লওক বোলে এনেকৈ হ'লে ভাল লগা নাই, এনেকৈ ক'ব আৰু, কিন্তু মানে এইটো কেলৈ বনালা, নবনাবা, এনেকৈ মই নেখাওঁ, এনেকুৱা মানে তেওঁ নকৰে আৰু। এতিয়া সেইকাৰণে শাক, দাইল, আলু এনেকৈ ধুনীয়াকৈ মিক্স কৰি বনালোঁ। কি ধুনীয়া হৈছে দাইলখন চাওক, দেখিবলৈ ধুনীয়াকৈ সিজি গ'ল। আৰু এতিয়া বেছি পৰ নালাগে, আৰু খাবলৈও মানে এনেকুৱা টেষ্টি হয় নহয়, এনেকৈ আপোনালোকে বনাই চাব। আৰু ইয়াতে যদি আপোনালোকে এটা বিলাহী কাটিও দি দিব পাৰে, বিলাহী থাকিলে কাটি দিব পাৰে, খুবেই টেষ্টি হয়। দাইল চাইল বনাই মেলি নমাই থলোঁ। আৰু আছিক আহিলেহে আমি ভাত খাম, এতিয়া নাখাওঁ আৰু। তাৰপৰা সি অহাৰ পিছত আমি এতিয়া আকৌ এফালে যাবলৈ ওলাইছোঁ। মানে কি ভাত চাত খালোঁ আৰু, ভাত পানী খোৱাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই। ভাত খোৱাৰ ভিডিঅ' কেতিয়াবা বেলেগকৈ দিম আৰু, ধৰি লওক কেনেকৈ খালোঁ, কি কৰোঁ, সেইবোৰ পিছৰ কথা। এতিয়া মানে কি ভাত খাওঁতে ইমানেই বেছি লৰালৰি হয়, ল'ৰা ছোৱালী স্কুলৰ পৰা দেৰিকৈ আহে, তামান্না অহাৰ পিছত আকৌ তাই মছজিদলৈ যায়, বহুত মানে লৰালৰি হৈ যায়। সেইটো সময়ত ভিডিঅ' কৰা তেনেকৈ নহয়েই। এতিয়া আমি যাব খুজিছোঁ মানে কি, আমাৰ তামান্নাৰ ক্লাছলৈ। তাৰমানে প্ৰগ্ৰেমটো হোৱাৰ পৰা ক্লাছলৈ আমি যোৱাই নাই, মানে সময় মিলাব পৰা নাই। এতিয়া সময় সুবিধা মিলিছে, আজি ভাবিছোঁ আমি আজি গৈ আহোঁ। ছাৰেও মাতি আছে বোলে, আপোনালোক অহা নাই কেলৈ, এনেকৈ কৈছে। সেইটো কথা কাৰণে আমি যাব লাগিব। আৰু ক্লাছবিলাক যদি ক্ষতি হৈ যায় তেতিয়া দিগদাৰী হয়। যিয়ে নহওক, যি কামেই মানুহক নকৰক, মানে সম্পূৰ্ণ মন দি যদি কৰে, তেতিয়াহে কামটো আকৌ আপোনালোকে ছাকচেছ হ'ব পাৰিব। সেইটো কথাৰ কাৰণে এতিয়া মানে মুখখন দেখিছে মোক কেনেকৈ উখহি থকা নিচিনা হৈছে, দাঁত বিষ যে মোৰ, ভালকৈ ভাল পোৱা নাই। সেইটো কথাৰ কাৰণে তথাপি মান দেখিলে হাঁহিব লাগিব, মাতিব লাগিব। এতিয়া আমি আবেলি সময়ত ওলাই অহাৰ কাৰণে আহি আমি আৰু গন্তব্যস্থল পাওঁ মানে সন্ধিয়াই লাগিলে, মানে অলপ অলপকৈ আন্ধাৰেই হ'ল। আৰু সন্ধিয়াৰ পৰিৱেশটো মোবাইলৰ কেমেৰাত কেনেকুৱা লাগিছে নাজানো, কিন্তু আমি যেনেকৈ আহি আছোঁ খুব ধুনীয়া লাগিছে দেখিবলৈ, মানে খুবেই ভাল লাগিছে। আৰু এতিয়া কেৱল ধূলি চাৰিওফালে, ধূলিৰ লগত কুঁৱলী, সেইটো কথা কাৰণে অকণমান আন্ধাৰ আন্ধাৰ লাগিছে মোবাইলৰ মানে লেন্সত। তো আহি আমি পাই গ'লোহি মৰিয়নি চহৰ। আৰু সন্ধিয়াৰ চহৰ এনেও ভালেই লাগে, মানে চাৰিওফালে
লাইট চাইট ধুনীয়াকৈ জ্বলি থাকে যে সেইটো কাৰণে খুব ধুনীয়া লাগে। এইখন আমাৰ অতিকৈ আপোন আৰু অতি চিনাকি ঠাই। আমি মানে ইয়াতে অনবৰতে আহি থাকোঁ, যেতিয়া তেতিয়া আমি আহি থাকোঁ। আপোনালোকে আমাৰ সদায় ভিডিঅ'বিলাকত পায়েই। আমি এতিয়া যিটো ৰাস্তাত আহিলোঁ এই ৰাস্তা দি একদম পোনে পোনে যদি যাওঁ, পোনে পোনে গ'লে ক'ত পামগৈ আমি? যোৰহাট টাউন দেই। আৰু বাওঁ চাইডে গ'লে আমি পাম তিতাবৰ। এতিয়া আমি পোনে পোনে যাম, যোৰহাট টাউন নাপাওঁগৈ, আকৌ মৰিয়নিতে ৰ'ম। আমি ইয়াতে ৰ'ম, বাহঁতৰ ঘৰত আমি ৰ'ম। তাৰপিছতে আৰু আমাৰ তামানালে কিবা এটা ল'ব লগা আছে ল'ম, তাৰপৰা আকৌ ৰিটাৰ্ণ হ'ম। আৰু আপোনালোকে ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। আৰু এনেকৈ ভিডিঅ'সমূহ চাই থাকিব। যদি ফেচবুকৰ পেজত প্ৰথমবাৰৰ বাবে কোনোবা আহিছে তেতিয়াহ'লে ফেচবুকৰ পেজখন ফ'ল' কৰিব। আৰু যদি ইউটিউবৰ পৰা চাইছে তেতিয়া ইউটিউবত পাৰ্বিনছ ডেইলি ব্লগ বুলি আছে মোৰ চেনেল এটা, সেইটো চেনেলো আপোনালোকে চাব। চাই পেলাই যদি ভাল লাগে ভিডিঅ'বিলাক চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া চেনেল ছাবস্ক্ৰাইব কৰিলে কি হয় মানে আপোনালোকে মই দিয়া ভিডিঅ'বিলাক পাব আৰু যেতিয়া তেতিয়া চাবলৈ পাব। মানে যেতিয়া মই ভিডিঅ' আপলোড কৰিম লগালগ আপোনালোকে পাব। তো মোৰ ইউটিউবৰ চেনেলটোৰ নাম হৈছে পাৰ্বিনছ ডেইলি ব্লগ আৰু এইটো মোৰ পেজ পাৰ্বিন বেগম বুলি আছে। আপোনালোকে ইমান সময় মোৰ ভিডিঅ'বোৰ চাই আছে আৰু আপোনালোকে বহুতে কমেণ্ট কৰে। আৰু বিশেষকৈ মোৰ যিসকল স্কুলৰ মানে মোৰ স্কুলৰ যিসকল লগৰীয়া তেওঁলোকে যে মোক ভিডিঅ'বোৰ চাই থাকে মোক খুব বেছি ভাল লাগে। আৰু মোৰ ফেচবুকৰ বহুতো বন্ধু আছে, বহুতো ফ্ৰেণ্ড মানে আছে মোৰ বহুত ভাল লগা, তেওঁলোকে মোৰ ভিডিঅ'বোৰ চাই আছে। আপোনালোকে যদি মন যায় ভিডিঅ'বিলাক শ্বেয়াৰো কৰিবচোন, শ্বেয়াৰ কৰিলে আনেও পাব, কেনেকুৱা পাই জনাব তেতিয়া। তো আজিলৈ আহিছোঁ, সকলো ভালে থাকক দেই।